ফিল্মৰ নতুন ভিডিঅ' আপোনালোকক আকবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে ডে 9 এটা ফ্ৰিকুৱেঞ্চি ৰিডিঙত কৰিবলৈ চেষ্টা কৰিলোঁ আৰু কাইলৈ আপোনালোক লাইভ কৰি দেখুৱাবলৈ চেষ্টা কৰিম, ঠিক আছে, যাতে লাইভ ট্ৰেড লৈ দেখুৱাব পাৰোঁ কি ধৰণে ফ্ৰিকুৱেঞ্চি ৰিডিঙত লোৱা হয়। আজি 2টা ট্ৰেড লোৱা হ'ল, বাট 3টা ট্ৰেড লোৱা হৈছিলে চলিড, বাকীকেইটা স্কেল্প কৰা হৈছিলে। আমাক লছ দিলে আজি ফ্ৰিকুৱেঞ্চি ৰিডিঙত। তেনেকৈ একচুৱেলি প্ৰিমিয়ামটো ডিকে হৈ গ'ল 0.1, যেহেতু আজিলে ফিন নিফটি এক্সপায়াৰ। আজি ফিন নিফটিৰ অনলি এক্সপায়াৰিত আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ, বাট আমাক লছ দিলে। এটা ট্ৰেড আমাক প্ৰফিট দিলে, এটাই ট্ৰেড দিনটো দিলে। বাকী এইটো ট্ৰেডতো আমাক লছ দিলে, এইটো ট্ৰেডতো আমাক লছ দিলে। আমাৰ ভিউ বুলিছ চাইড আছিলে, ক্লিয়াৰ। বুলিছ চাইড এইটো কাৰণে আছিলে বিকজ অফ দ্য পেটাৰ্ণ ফৰ্মেশ্যন, ক্লিয়াৰ। আৰু তাত ইম্পৰ্টেণ্ট লেভেল আছিলে, সেইটো কাৰণে আমি তাক প্লেন আপ কৰিছিলোঁ তেনেধৰণে। বাকী আমাৰ ষ্ট্ৰেটেজি মতে, ষ্টুডেণ্টসকলে ভালকৈ গম পায়, আমাৰ ষ্ট্ৰেটেজি মতে কোনো বেলেগ ট্ৰেড এক্টিভেট হোৱা নাছিলে ফৰ ডাউন চাইড, ঠিক আছে। চ' তেনেকৈ এইকেইটা ট্ৰেড লোৱা হ'ল। বাকী এতিয়া মই দেখুৱাওঁ, আজি আমাক 4300 মান লছ দিলে, ক্লিয়াৰ, অ'কে। চ' বাকী কাইলৈ আছে নিফটি, বেংক নিফটি দুয়োটাৰে এক্সপায়াৰি। কাইলৈ আমি নিফটিত ট্ৰেড ল'বলৈ চেষ্টা কৰিম আৰু লাইভ ফ্ৰিকুৱেঞ্চি ৰিডিঙত আমি কেনেকৈ কি ড্ৰ কৰি লওঁ, কেনেকৈ আমি বস্তুকেইটা উলিয়াই লওঁ, লেভেলছ উলিয়াই লওঁ, কেনেকৈ কৰিব লাগে সেইটো বস্তু আপোনালোকক দেখুৱাম আৰু তাত বহুতখিনি বস্তু শিকিব পাৰিব। আজি এইকেইটাই আছিলে আমাৰ ট্ৰেড। আজি নিফটিত কোনডোখৰ ট্ৰেড ল'ব লাগিছিলে সেই বস্তুটো দেখুৱাই দিওঁ। বহুতসকলে নিফটিত ট্ৰেড কৰে, আজি মই ফিন নিফটিত কৰিলোঁ বাৰু, ঠিক আছে। নিফটিত যদি আমি চাবলৈ যাওঁ, নিফটিত কিছুমান ইম্পৰ্টেণ্ট লেভেল আছিলে। যদি আমি আগৰ মাৰ্কেটৰ পৰা যদি চাবলৈ যাওঁ, সেইখিনি ইম্পৰ্টেণ্ট বহুত ডিচাইডিং লেভেল আছিলে, যোনখিনিৰ ওপৰত নিৰ্ভৰ কৰি আজি মাৰ্কেটখনে বিহেভ কৰিলে। এইটো ইম্পৰ্টেণ্ট লেভেল আছিলে। এইটো লেভেলৰ পৰা দেখিছে ন, ইয়াত ৰিভাৰ্চেল ল'বলৈ চেষ্টা কৰিছিলে, বাট ছাষ্টেইন কৰিব নোৱাৰি পৰি গ'ল। যাহে পৰি গ'ল সি আৰু পৰি যাব, ক্লিয়াৰ, অ'কে। আৰু কোনডোখৰলৈকে সি আৰু অলপ পৰি আহিব লাগিছিলে, বাট এই লেভেলটোক মাৰ্কেটে ৰেচপেক্ট কৰিলে। এইটো যোনটো কমন পইণ্ট লেভেল, ক্লিয়াৰ, এইটো যোনটো কমন পইণ্ট লেভেল, এই কমন পইণ্ট লেভেলটোক ৰেচপেক্ট কৰিলে। কাইলৈ যদি এই আজিৰ যোনটো আজিৰ ল' আৰু সেই তেতিয়াৰ মানে ধৰক এইটো কোন তাৰিখৰ হ'ব, এইটো হ'ব 8 তাৰিখৰ ল'টো যদি কাইলৈ মেইনটেইন কৰিব যদি পাৰে, তেতিয়া মাৰ্কেট উইল বি বুলিছ, ক্লিয়াৰ। যদি মেইনটেইন কৰিব নোৱাৰে, মাৰ্কেট উইল গ' ফৰ এ ফ্ৰী ফল। মাৰ্কেট একদম ফ্ৰী ফললৈ গুচি যাবগৈ, ক্লিয়াৰ। আৰু মোক যদি কয় কাইলৈ মাৰ্কেট কি দেখাব, মই এতিয়া বস্তুটো কি হ'ল, ৱাৰৰ নিউজ আহি গ'ল, ঠিক আছে, ৱাৰৰ নিউজ আহি গ'ল। কিন্তু যদি মই ইয়াক অবজাৰ্ভ কৰোঁ, এই যোনটো লাষ্টত পেটাৰ্ণ বনাইছে, পেটাৰ্ণ বা যোনটো মাৰ্কেটত দেখুৱাইছে, চ' বেছড অন দিছ মাৰ্কেট আপচাইড ৰেলি কৰিব লাগে, ঠিক আছে। বাট কাইলৈ ৱাৰো আহি গ'ল। যদি ৱাৰো আহিছে, ৱাৰৰ কিছুমান বস্তু নিউজ ইত্যাদি আহিছে, তো একদম কলকাতা আকৌ তলত যোৱাৰ সম্ভাৱনা আছে। বাট য়েছ, ক'ৰ পৰা ৰিকভাৰী ল'ব পাৰে সেইটো আমি চাবলৈ গ'লে এইকেইটা আমাৰ ইম্পৰ্টেণ্ট লেভেল, য'ৰ পৰা আমাৰ তলত গৈ ৰিকভাৰী বা বাউন্স বেক আমি এটা সৰু দেখা পাব পাৰোঁ। কিন্তু আমি যদি লং টাৰ্ম ফ্ৰেমত যদি চাওঁ, মাৰ্কেটে এটা বহুত ডাঙৰ বস্তু ব্ৰেক কৰিলে, যোনটো একদম বহুত বেছি লক্ষ্য কৰিবলগীয়া। দিছ ইজ দ্য থিং, ভেৰি ইম্পৰ্টেণ্ট ট্ৰেণ্ড লাইন। যদি আপুনি ডেইলি টাইম ফ্ৰেমত চাই, তেতিয়াও আপুনি ভালকৈ দেখিব। মোৰ এই স্ক্ৰীনত এনেধৰণে আপোনালোক দেখুৱাইছোঁ, এইটো ব্ৰেক কৰিলে। দিছ ৱাজ ভেৰি ইম্পৰ্টেণ্ট লেভেল। এইটো লেভেল বহুত বেছি ইম্পৰ্টেণ্ট আৰু দিছ ইজ দ্য স্পেচিয়েল লেভেল 24,222। এই লেভেলটো যাহে ছাষ্টেইন কৰিব নোৱাৰি ব্ৰেক কৰি দিলে, মাৰ্কেট ফ্ৰী ফল। আজি একদম ডাইৰেক্ট লেভেললৈকে ফল হৈছে, ক্লিয়াৰ। চ' এইবিলাক প্ৰাইজ একশ্যন, এডভান্স প্ৰাইজ একশ্যন কিছুমান ষ্ট্ৰেটেজি হয়, মই কৰাওঁ কোৰ্চত। মোৰ যদি আপোনালোকৰ কাৰণে ইউটিউবৰ কাৰণে মই লৈ দিম, টেনশ্যন ল'ব নালাগে। বাকী আপোনালোকে ছাপোৰ্ট কৰিছোঁ। বাকী ভিডিঅ'টো দীঘলীয়া নকৰোঁ, লগ পাম কাইলৈ ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।